ইমানে ট্ৰেফিক আমাৰ ড্ৰাইভাৰ টোপনি গ'ল উঠা উঠা ইমান ধুনীয়াকৈ কেমেৰা থাকিলে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি নতুন বছৰৰ প্ৰথম দিন পোনপ্ৰথমে সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এতিয়া আমি যাব লৈছোঁ বুক ফেয়াৰ হৈ আছে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত চানমাৰীত। চ' তালৈ যাওঁ। যোৱা 30 ডিচেম্বৰৰ পৰাই হৈ আছে বুক ফেয়াৰ। এতিয়া সন্ধিয়া 6:30 মান বাজিছে আৰু ভাবিলোঁ অকণমান গৈ আহোঁ। তাতে কিতাপ কেইখনমানো কিনিব লগা আছে আৰু আপোনালোকক দেখুৱাম তাতে কি দোকান এইবাৰ কিমান দোকান আহিছে কিতাপৰ আৰু কিতাপ কিমান মানে এই যোৱা দুদিনত কিমান বিক্ৰী হৈছে, গ্ৰাহকৰ সংখ্যা কেনেকুৱা আৰু কিমান কিতাপ প্ৰকাশ পাইছে সেইখিনি আমি সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। অকণমান গৈ আকৌ কিমান সময় ৰ'ব লাগে আজি ইমান ট্ৰেফিক। গণেশগুৰি ব্ৰিজৰ পৰা একে জুলৈকে ট্ৰেফিক দেখুৱাই আছে আৰু তাতে আজি 1 জানুৱাৰী। তাৰপিছত আকৌ বুক ফেয়াৰো হৈ আছে আৰু মলবিলাকত ইমান মানুহ ভিৰ মানে কেতিয়া পাওঁ ঠিক নাই। বুক ফেয়াৰ এতিয়া অলৰেডি আধা ঘণ্টা বেছি হৈ গ'ল ভেটাপাৰাৰ পৰা গণেশগুৰি পাওঁতে। গ'লে মোক উঠাই দিবা বোলো শুই লওঁ। ড্ৰাইভাৰ গাড়ী চলোৱা ড্ৰাইভাৰে কৈছে ইমানে ট্ৰেফিক মানে অকণমান শুই লয় বোলে উঠাই দিবলৈ কৈছে। ইমানে ট্ৰেফিক আমাৰ ড্ৰাইভাৰ টোপনি গ'ল উঠা উঠা আগৰখন গৈছে আগৰ গাড়ীখন টোপনি গুচি গ'ল। বৰাক ব্ৰহ্মপুত্ৰ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ। আশীৰ্বাদ বিচাৰিছোঁ সকলো শ্ৰেণীৰ ৰাইজে ঈশ্বৰৰ ওচৰত পুনৰবাৰ প্ৰাৰ্থনা জনাইছোঁ যাতে প্ৰতিগৰাকী আহি ভাগৰ লাগি গ'ল। এনেকুৱা লাগিছে যেন বহুত বেছি লং জাৰ্ণি কৰি আহিছোঁ। বেলতলাৰ পৰা ভেটাপাৰাৰ পৰা জু তিনিআলি পোৱা আগলৈকে মানে একেবাৰে ভাগৰি গ'লোঁ, ভোক লাগি গ'ল। তাৰপিছতে একাপ চাহ খাই ল'লোঁ আৰু ফ্ৰাইড ৰাইচ খালোঁ। এতিয়া যাওঁ। এতিয়া জু তিনিআলি পাইছোঁনে নাই পোৱা? জু তিনিআলি পোৱাই নাই মানে। ওলাইছোঁ আমি কেইটা বজাত? 5টামান বজাতে ওলাইছোঁ। এতিয়া 6:30 মান বাজি গ'ল। এতিয়া অকণমান ট্ৰেফিক কমিছে, তথাপিতো আগত আছে জু তিনিআলিত। চ' আকৌ গৈ আছোঁ এতিয়া। বুক ফেয়াৰ পামগৈ আৰু অলপ পিছতে। আহি পালোঁ। বুক ফেয়াৰ মানে সোমোৱাগৈ নাই, চানমাৰী ব্ৰিজৰ ওপৰতে আছোঁ। এয়া এইফালে বুক ফেয়াৰ আৰু গাড়ী পূৰা এইফালে দেখিছে নহয় বেক চাইডে ট্ৰেফিক আৰু এই চাইডতে এনেকৈ পাৰ্কিং কৰিছে। আমিও ওপৰত এনেকৈ কৰি দিছোঁ আৰু এইফালে ষ্টেপ আছে, ষ্টেপেদি যাম তললৈ তেনেকৈ গুচি যাম। আকৌ ইফালে আকৌ বামুণী মৈদামৰ যিটো ৰাস্তা সেইটোও বহুত বেছি ট্ৰেফিক, সেইটোতো চাগে আমাৰ নহ'বগৈ। সেইটো কাৰণে আমি ইয়াতে ৰৈ দিলোঁ আৰু এইফালে হৈ আছে। বুক ফেয়াৰ আহি পালোঁ। ইমান মানুহ, বহুত বেছি মানুহ বুক ফেয়াৰত আৰু মানুহ যিমান হৈছে সিমানে কিতাপ কিনিছে নাই নাজানো। যদি যিমান মানুহ আহিছে সিমানে কিতাপ কিনে সঁচাকৈ কিতাপৰ মানে বিক্ৰীৰ সংখ্যা বহুত বাঢ়িব বুলি ক'ব পাৰি। আৰু এতিয়া সোমাইছোঁহে, আমিও কিনিব লাগিব কিতাপ। প্ৰথমতে অকণমান চাই লৈছোঁ আৰু ইফালে প্ৰগ্ৰেম হৈ আছে। আছোঁ এতিয়া MR পাব্লিকেশ্যনত। ইয়াৰ অপূৰ্বদা মোৰ আগৰে চিনাকি হয় আৰু কিতাপ সদায় বুক ফেয়াৰত ল'বলৈ আহিলে অপূৰ্বদাৰ পৰাই লওঁ সদায়। আৰু এতিয়া চাই আছোঁ এখন
আগতে পঢ়িছিলোঁ অনুৰাধা শৰ্মা পূজাৰীৰ মেৰেংখন, কিন্তু এতিয়া আকৌ লৈছোঁ পঢ়িবলৈ। তেতিয়া সেইখন মই লগৰ ছোৱালী হোষ্টেলৰ পৰা পঢ়িছিলোঁ। আৰু বুকখন বিচাৰি আছোঁ, বুকখন ইয়াত বোলে শেষ হ'ল। চাওঁ আৰু কেইখন ল'ব পাৰোঁ কিতাপ। এয়া হ'ল এমাৰ পাব্লিকেশ্যনৰ স্বত্বাধিকাৰী অপূৰ্ব দাৰ কণমানিটো। ইমান মৰম লগা নহয়নে? কেইখনমান ফটো উঠিলোঁ আৰু লৈছিলোঁ। এয়া দেখিছেনে কেনেকৈ হাঁহি থাকে, একেৰাহে হাঁহিয়ে থাকে আৰু অকণো আমনি নকৰে। ছাইডত এয়া বৌ হয়, কণমানিটোৰ মাক। বহুত বেছি ভাল লাগিলে, বহুদিনৰ পিছত বৌকো লগ পালোঁ আৰু লগতে কণমানিটোকো লোৱাৰ অকণমান সুবিধা পালোঁ, কাৰণ বৌয়ে মাতি আছিলে, যাব পৰা নাছিলোঁ। আজি ভাগ্য ভাল, বৌকো লগ পালোঁ। ইমান ধুনীয়াকৈ কেমেৰালৈ চাব জানে নহয়। শীতৰ আগমনৰ লগে লগে অসমৰ চাৰিওদিশে আৰম্ভ হয় গ্ৰন্থমেলা। শীতৰ এই সেমেকা সন্ধিয়া গ্ৰন্থৰ উমেৰে উমাল ল'বলৈ আমি গৈছিলোঁ চান্দমাৰীৰ অভিযান্ত্ৰিক খেলপথাৰলৈ। এই 33 সংখ্যক গুৱাহাটীৰ গ্ৰন্থমেলা আছে বিশেষ ঐতিহ্য। আৰু গ্ৰন্থমেলাত লেখক, পাঠক আৰু প্ৰকাশকৰ মাজত এক হেতুসদৃশ পৰিৱেশৰ সৃষ্টি হয়। বিগত বৰ্ষত কৰোনাৰ বাবে উত্তৰ পূব গ্ৰন্থমেলা অনুষ্ঠিত নহ'লেও 30 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা গ্ৰন্থমেলাই গ্ৰন্থপ্ৰেমী ৰাইজৰ মাজলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। আৰু ডিচেম্বৰ ফিৰফিৰীয়া বতাহত উৰি অহা নতুন কিতাপৰ গোন্ধই সুকীয়া, নহয়নে? যোৱা 30 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা গ্ৰন্থমেলা অহা 10 জানুৱাৰীতহে অন্ত পৰিব। আৰু জানিব পৰা মতে 117খন গ্ৰন্থৰ বিপণীয়ে অংশগ্ৰহণ লৈছে এই গ্ৰন্থমেলাত। অসমৰ লগতে নতুন দিল্লী, কলকাতা প্ৰকাশন গোষ্ঠীয়েও এই গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিছে। আৰু আমিও সেই কিতাপৰ সন্ধানতে ঘূৰি ফুৰিছোঁ। এয়া মোক দেখিছেই। আছোঁ এমাৰ পাব্লিকেশ্যনত। দাদা 30 তাৰিখৰ পৰা হৈ আছে ন? কিতাপ কেনেকুৱা বিকি? ভালে মানে কিমান পাৰ্চেণ্ট মানে যিমান মানুহ আহিছে, এতিয়া ধৰা মানুহ ধেৰ আহিছে। যোৱাকালিৰ ভিতৰত ষ্টাৰ্টিঙততো সেনেকুৱাই হয়, কিন্তু লাষ্টলৈ হৈ যায়। লাষ্টলৈ আজি ভালে মানুহেই হৈছে বৰ্তমান। পালোঁ কিন্তু তোমাৰ নাপায় টাৰ্ণিং পইণ্ট। কিমান দাম এইটো? 400। এখন 400। মই কত না না আৰু 10% দিয়ক। থাকিলে ভাল লাগিছে। আলোচনা কৰিব অসমীয়া সমাজ আৰু ভাষা সাহিত্যৰ উত্তৰণত গ্ৰহণ কৰিবলগীয়া সঞ্চালক ডক্টৰ বসন্ত কুমাৰ গোস্বামী। আলোচক অতিথি চাহ খাইছোঁ, তন্দুৰী কি এইটো মছলা চাহ নেকি? মছলা চাহ গৰম গৰম। এইফালে খাদ্য সম্ভাৰ। পকৰি, আলু পকৰি, কবি কবি ধৰিব মানে আলু আলু লাগি আছে। ঘূৰি আহিলোঁ আকৌ একেই জু তিনিআলিত আকৌ ট্ৰেফিকত ফচি আছোঁ। কিতাপ কিনিলোঁ 5খন আৰু যি কিতাপ বিচাৰি গৈছিলোঁ আমি, আমাৰ মাহী ছোৱালী ভণ্টি এগৰাকীৰ কিতাপ হয়, তাই টেক্সট বুক, কিন্তু নাপালোঁ ইয়াতে। ইংলিছৰ কিতাপ প্ৰায় কম আনিছে বোলে আৰু কিতাপ নাৰ্ছিঙৰ কিতাপ হয়, সেইটো কাৰণে নাপালোঁ। পাণবজাৰত পাম চাগে। এতিয়া আমি
গৈ আছোঁ এতিয়াও সেই 8:30 মান বাজিছে এতিয়াও সেই একেই ট্ৰেফিক আজি গোটেই মানে বুক ফেয়াৰ অহাৰ পৰা যোৱালৈকে ট্ৰেফিকতে ফচি আছোঁ আহি পালোহি অকণমান আগতে ইমান সঁচাকৈ আজি মোৰ গাটো কিবা বেয়া লাগি গ'ল ইমান ট্ৰেফিক কৈছে নহয় আজি এনেকুৱা লাগিছে 10 মিনিটৰ ৰাস্তাটো মানে কমেও 5 ঘণ্টামান জাৰ্ণি কৰি অহা নিচিনা লাগিছে তাৰপিছত কিতাপ দেখুৱাইছিলোঁ কি কিনিলোঁ তাতে এখন কিনিলোঁ ওলোৱাই নাইচোন কিতাপ এখন 5খন কিনিলোঁ এখন তাৰপিছত ক'ত লাগি ধৰিছে এখন আৰু নতুনকৈ যিখন লাইফ অফ এ ড্ৰাইভাৰ এইখন কিনিলোঁ ৰূপম দত্তৰ এখন পঢ়িব লাগিব তাৰপিছতে পঢ়িম গোটেইখিনিয়ে পঢ়িম তাৰপিছত এখন টাৰ্ণিং পইণ্ট আৰু এখন শৃংখল এইকেইখনেই কিনিলোঁ তাৰপিছত আৰুতো যিহেতু 10 তাৰিখলৈকে আছেই আকৌ এদিন যাম আকৌ কেইখনমান কিনি আনিম চ' আজি ভিডিঅ'টো ইমানতে সামৰিম আৰু বুক ফেয়াৰ কি আপোনালোকক দেখুৱাব পাৰিছোঁ সেইটো নাজানো কিন্তু বহুত বেছি মানুহ সেইটো কাৰণে বহুত ভিডিঅ' কৰিবলৈ অকণমান দিগদাৰো হয় চ' অকণমান দেখুৱালোঁ আৰু ভিডিঅ'টো আজি ইমানতে সামৰিম আৰু আপুনি যদি মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ এটা লাইক কৰিব আৰু লগতে কমেণ্ট কৰিব লগতে আপুনি যদি মোৰ চেনেলটোৰ নতুন ভিউৱাৰ্ছ হয় প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ